আপোনাৰ আৰু আমাৰ ঘৰখনত এক খুব প্ৰয়োজনীয় বস্তু আছে যেটো একেবাৰে সেই চুকে কোণে কৰবাত পৰি থাকে কি বাৰু কওকচোন ঝাৰুডাল হয় একেবাৰে চুকত পৰি থাকে কিন্তু ঝাৰুডালৰ উপযোগিতা বা ঝাৰুডালৰ কাম খুবেই বেছি ৰাতিপুৱা উঠিয়ে যদি ঝাৰুডাল দেখা নাপাও মূৰটো গৰম হৈ যায় নে উফ ৰাম ঝাৰুডাল যে ক'ত থয় এই যে চুকে কোণে কৰবাত আমি থৈ দিও ঝাৰুডাল লৈ পেলাই আমি অকনমান সাৱধান হ'ব লাগে কি সাৱধান হ'ব লাগে ঝাৰুডালনো কেনেকৈ থব লাগে ক'ত থব লাগে ঝাৰুডালেও আমাৰ ঘৰত লক্ষ্মীৰ আগমন ঘটায় নেকি বা লক্ষ্মীক আমন্ত্ৰণ দিয়ে নেকি বিভিন্ন কথা আছে ঝাৰুডালৰ সৈতে আমাৰ ককা আইতাৰ দিনৰে পৰা আমি ঝাৰুডালক লৈ পেলাই বহুত কথা শুনো নহয় এই ঝাৰুডাল পেলাই থব নাপায় ঝাৰুডাল চেৰাই যাব নাপায় ঝাৰুডাল গছকিব নাপায় নহয় জানো বহুতো কথা আছে ঝাৰুডালৰ লগত গতিকে ঝাৰুডালে আমাৰ ঘৰখনৰ শ্ৰী বৃদ্ধিত কি সহায় কৰে সেই বিষয়ে আজি জানিম নমস্কাৰ অনুষ্ঠানটিলে স্বাগতম জনাইছো গুড লাইফৰ বিশেষ অনুষ্ঠান আৰু মোৰ সৈতে আজি আমাৰ অনুষ্ঠানটিত ভাগ লবলৈ আছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ লগতে সংখ্যা তত্ত্ব বিশেষজ্ঞ আৰু লগতে বাস্তু শাস্ত্ৰ বিশেষজ্ঞ R.C. শৰ্মা শাস্ত্ৰী ডাঙৰীয়া তেখেতে ইতিমধ্যে হয় বহুতো কথা আমাক জনায়ে থাকে আৰু আজি বিশেষকৈ শাস্ত্ৰী ডাঙৰীয়াৰ পৰা আমি ঝাৰু সম্পৰ্কে জানিম অনুষ্ঠানটিলে স্বাগতম জনাইছো বহুতো কথা থাকে ঝাৰুডালৰ সৈতে মানে শুনি আহো যে ঝাৰুডাল চেৰাব নাপায় ঝাৰুডাল গছকিব নাপায় যতে ততে থব নাপায় দুৱাৰ মুখত থব নাপায় মুঠতে বহুত কথা ভিন্ন লোক আৰু ভিন্ন কথা থাকে গতিকে আজি সেই সকলোখিনি মানে আমাৰ যেটো কনফিউজন আছিল বা যিবিলাক প্ৰশ্ন নাপায় বুলি যে কৈ থাকে কিয় নাপায় এই সকলোখিনি বিষয় জানে বৈজ্ঞানিক দৃষ্টিভংগী লুকাই আছে নিশ্চয় গতিকে প্ৰথম কথাটো মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম ঝাৰু এডাল ঘৰখনৰ খুবেই গুৰুত্বপূৰ্ণ এটা বস্তু হয় নহয় ৰাতিপুৱা উঠিয়ে আমি ঝাৰুডাল বিচাৰো নিশ্চয় এতিয়া ঝাৰুডালটো আমি কৰবাৰ পৰা কিনি আনিম প্ৰথম প্ৰশ্নটো হ'ব যে ঝাৰু এডাল আমি যদি ঘৰলে আনো কোন দিনা বা কোনটো বাৰত আনিলে ভাল হয় হয় আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপুনি এই মজিয়ালৈ মানে আলোচনাৰ মজিয়ালৈ মাতিলে গতিকে এই বিষয়টো আমাৰ সকলোৱে জানিব লাগে বস্তুটো সৰু কিন্তু তাৰ গুৰুত্ব অত্যন্ত বেছি আৰু এই ঝাৰুডালৰ ওপৰতে নিৰ্ভৰ কৰে এখন ঘৰৰ শান্তি সমৃদ্ধিৰ ওপৰত মানে তাত লক্ষ্মীৰ কথাটো ধন ধানৰ কথাটো ঝাৰুডালৰ ওপৰত জড়িত হৈ থাকে গতিকে ঝাৰুডাল আপোনালোকে নাভাবিব যে ই সৰু বস্তু এটা সৰু বস্তুৰ এটা মহত্ব লুকাই থাকে সেই মহত্বখিনিৰ বিষয়ে আজি আহকচোন আমি আজি এই আলোচনাৰ মজিয়াত জৰিয়তে জানিলো গতিকে কথা হ'ল ঝাৰুটো প্ৰথম কথা আপোনালোকে শনিবাৰ মঙ্গলবাৰ ঝাৰু কিনি নানিব কেতিয়াও এটো নকৰিব শনিবাৰে মঙ্গলবাৰে ঝাৰু কিনি নানিব কিয় নাপায় শনিবাৰে আৰু মঙ্গলবাৰে ঝাৰু কিনি শনিবাৰে মঙ্গলবাৰে মানে কথাটো হ'ল আমাৰ শনি মঙ্গলবাৰত যিখিনি ঘৰৰ অশুভ থাকে সেই অশুভখিনিক আমি আতৰ কৰি দিব লাগে ঝাৰুডাল লৈ আহিলে সেই অশুভখিনি আমাৰ লগতহে আহিব সেই কাৰণে শনিবাৰে লো কিনিব নাপায় দা কটাৰিও আনকি কিনিব নাপায় বা লোৰ পাত্ৰ কিনিব নাপায় আৰু শনিবাৰে কিনি মানে ঘৰলৈ আনিব নালাগে আৰু ঝাৰু কিনিব নালাগে ঝাৰু কিনিলে শনিবাৰে ঝাৰু কিনিলে তাৰ পৰা অশুভ দোষ ঘৰলৈ আহে গতিকে মঙ্গলবাৰ আৰু শনিবাৰে ঝাৰু কিনাটো একেবাৰে বৰ্জন গতিকে আপোনালোকে অন্য বাৰত ঝাৰু কিনক শনিবাৰ মঙ্গলবাৰক বাদ দি তেতিয়া আপোনালোকৰ ঘৰখনত শান্তি সমৃদ্ধি থাকিব আৰু আটাইতকৈ উত্তম বাৰটো কি হ'ব ঝাৰু কিনাৰ আটাইতকৈ উত্তম বাৰটো আপুনি বুধবাৰে ঝাৰু কিনক বুধবাৰটো লক্ষ্মীৰ লগত জড়িত ধনৰ লগত জড়িত আৰু ঝাৰুটোৰ লগতে ধন যেটো লক্ষ্মীৰ আগমন হয় গতিকে সেই কাৰণে বুধবাৰত আপুনি ঝাৰুটো কিনিলে অতি উত্তম হয় সোমবাৰে কিনিলে অতি উত্তম হয় গতিকে সেই দুটা বাৰত মানে বিশেষ উত্তম তাক বাহিৰে বাকি শনিবাৰ আৰু মঙ্গলবাৰক বাহিৰে আপোনালোকে বাকি পাঁচটা বাৰত কিনিবই পাৰে তাৰ ভিতৰত উত্তম বাৰ হিচাপে আপুনি বুধবাৰ আৰু সোমবাৰটো বাছনি কৰিব পাৰে এইকেইটা এতিয়া ঝাৰুডালে হৈছে ঝাৰু সন্ধিয়া ঘৰৰ পৰা ভিতৰৰ পৰা বাহিৰলৈ ঝাৰু দি বাহিৰ উলিয়াই দিবলৈ নাপায় মানে লক্ষ্মী আহি সন্ধিয়া ঘৰৰ ভিতৰত থাকে আৰু যেতিয়া ঝাৰু দিব তেতিয়া লক্ষ্মী সেই মানে হেৰিৰ লগতে বাহিৰলৈ যায় সন্ধিয়া সময়ত ৰাতি সন্ধিয়া এইখিনি সময়ত মানে ঘৰৰ ভিতৰত ঝাৰু দি বাহিৰ উলিয়াব নালাগে এইটো কৰিলে আপোনালোকৰ ঘৰখনত
ধন হানি হ'ব লক্ষ্মীয়ে তেতিয়া ক্ৰোধিত হ'ব তেতিয়া শান্তি বিনষ্ট হ'ব গৃহ ত্যাগ কৰিব লক্ষ্মীয়ে গৃহ ত্যাগ কৰিব তেতিয়া আপোনালোকে দৰিদ্ৰৰ ফালে যাব গতিকে আটাইতকৈ আৰু জাৰুডাল আপোনালোকে জাৰু দি উঠি কেতিয়াও বিছনাৰ তলত নাৰাখিব বিছনাৰ তলত জাৰুটো থবলৈ নাপায় কিহৰ কাৰণে দেও এইটো বিছনাৰ তলত থলে মানে আপুনি দুঃস্বপ্ন দেখিব বেয়া সপোন দেখিব গতিকে দুঃস্বপ্ন নেদেখিবৰ কাৰণে আপুনি জাৰুটো যদি কেতিয়াবা বিছনাৰ তলত থৈছে তাৰ পৰা আপোনালোকে উলিয়াই অন্য ঠাইত থওক বিশেষকে আপোনালোকৰ ঘৰৰ বায়ু কোণত মানে উত্তৰ আৰু পশ্চিম কোণত জাৰুটো ৰাখিব পাৰে উত্তৰ আৰু পশ্চিম কোণত ৰাখিব পাৰে আৰু জাৰুটো সদায় তলমূৰকৈ নাৰাখিব জাৰুটো সদায় ওপৰমূৰকৈ ৰাখিব থিয় কৰি ৰাখিব লাগে মানে ফুলখিনি ওপৰৰ ফালে থব লাগে ফুলখিনি ওপৰলৈ থৈ দিব লাগে তলমূৰকৈ নথব কাৰণ ওপৰমূৰকৈ থলেহে সেই জাৰুডাল থোৱাৰ পৰাই আপোনাৰ ঘৰখনৰ শান্তি আৰু সমৃদ্ধি মানে লক্ষ্মী এৰ আগমনৰ এটা উপায় গতিকে যদি আপুনি তলমূৰ কৰি থয় তেনেহলে লক্ষ্মী ডাউন হ'ব গতিকে আপোনালোকে সেই কথাটো বিশেষ মন কৰিব আৰু একেবাৰে ঠিক দৰজাৰ মানে বাওঁ হাততেই সন্মুখতেই জাৰুটো ৰাখিব নালাগে মানে ঠিক দৰজাখন যি ভাগত খোলা যায় তাৰ খোলা ভাগটোত মানে ৰাখিব নালাগে তাৰ পিছফালতহে জাৰুটো ৰাখিব লাগে ধৰক দৰজাখন আমি যিফালে খুলিছো যিফালে কবজা লগোৱা আছে সেইফালে আমি জাৰুটো ৰাখিব লাগে কিন্তু সন্মুখ ফালত নহয় এই কথাটো আমাৰ মানে দিশৰ যদি ধৰক উত্তৰ পশ্চিমত ৰাখিব নোৱাৰে তেনেহলে দৰজাখন আমি যি মুখত খোলো সেই সন্মুখৰ খণ্ডত নাৰাখি দৰজাৰ কবজাটো যত যিফালে লগোৱা থাকে সেই তাৰ পিছফালে মানে জাৰুটো ওপৰমুখ কৰি ৰাখিব লাগে তেতিয়া আপোনালোকৰ ঘৰৰ সমৃদ্ধি বাঢ়িব আৰু আপোনালোকৰ লৰা ছোৱালীৰো বিদ্যা বুদ্ধি লাভৰ ক্ষেত্ৰত ঘৰখনৰ শান্তি সমৃদ্ধি প্ৰাপ্তিৰ ক্ষেত্ৰত জাৰুডালৰ গুৰুত্ব যথেষ্ট আছে গতিকে যদি জাৰুডাল মানে থিয়কে পেলাই উঠি যদি তাক মানে চেৰাই যায় পাৰ হৈ যায় তেনেহলে বিশেষকৈ আমাৰ যে আচিনা ৰোগ মানে আমাৰ সেই চকুত যেটো আচিনা উঠে সেই আচিনা হোৱাৰ ভয় থাকে গতিকে এই আচিনা হোৱাৰ কাৰণটো হৈছে সেই ভৰিৰ মাজেৰে ভৰিৰ তলুৱাৰ মাজেৰে আমাৰ সেই বীজাণু হয়তো সেই জাৰুডালৰ পৰা আহি যায় চকুত একচন কৰে আৰু চকুৰ ৰেটিনাৰ লগত এই জাৰুটোৰ যেটো দৃষ্টি হ'ব তাৰ পৰা আমাৰ আচিনাৰ বেমাৰটো আহে সেই কাৰণে জাৰু চেৰাব নালাগে বুলি কৈছে মানে ভৰিৰে পাৰ হৈ ক্ৰছ কৰিব নালাগে বুলি আমাৰ এটা প্ৰবচন আছে নাপায় বুলি কয় নোপোৱাৰ কাৰণটো হল হেতু তাৰ উপৰি জাৰুটো আপোনাৰ যেতিয়া থৈ দিব তাৰ যদি খাটি ভাঙি যায় তাৰ সেই ভঙা খাটিবোৰ যতে ততে নেপেলাব সেই খাটি ভঙা জাৰুডালৰ খাটিবোৰ যতে ততে নেপেলাব আনকি আপোনাৰ মানে ব্যৱহাৰৰ অনুপযোগী হোৱা জাৰুডালো যতে ততে পেলাই দিব নালাগে যতে ততে পেলোৱাৰ ফলত হি শান্তি বিনষ্ট কৰিব গতিকে তাক লগ আপুনি ঘৰৰ বাহিৰৰ কেম্পাছৰ বাহিৰ কৰি পেলাব লাগিব নতুবা আছুতিয়া যত মানে হেৰি বস্তু কিছুমান মানে জমা ৰাখে 2 দিনৰ কাৰণে আপুনি তাত আছুতিয়া ঠাইত থৈ দিব সেই ঘৰৰ ভিতৰত সেই ভাঙা জাৰুডাল থব নাপায় এই কথাখিনি সদায় মনত ৰাখিব তেতিয়া হলে আপোনালোকৰ ঘৰত ধন ধানৰ কোনো কমি নহয় আৰু লৰা ছোৱালীৰ বিদ্যা বুদ্ধিটো কোনো বাধা নাহে আৰু সদায় জাৰু দি উঠি সদায় হাত ধুইহে অন্য বস্তু মানে স্পৰ্শ কৰিব লাগে আৰু এটা প্ৰশ্ন এখিনতে মই সুধিছো বহুত সময়ত কোৱা শুনিছো যে বহুতো লোকে কয় যে দুডাল জাৰু বা দুপাত জাৰু একেলগে থব নাপায় এইটো বৰ ধুনীয়া প্ৰশ্ন কৰিছে হয় হেতুৰ কি কাৰণ আছে দে তাৰমানে দুটা জাৰু একেলগে থলে সেইখন ঘৰত মানে হাই কাজিয়া হোৱাৰ কণ্ডল হোৱাৰ ভয় থাকে সেই কাৰণে দুটা জাৰু একেলগে থব নালাগে সেই কাৰণে মই কৈছো যে ভঙা জাৰুটো আপোনালোকৰ ব্যৱহাৰৰ অনুপযোগী হলে সেইটো যে আপোনাৰ সেই একেবাৰে আছুতিয়া ঠাইত বা একেবাৰে কেম্পাছৰ বাহিৰ কৰিবলৈ মই কৈছো মানে আপোনাৰ ঘৰৰ কম্পাউণ্ডৰ পৰা বাহিৰ কৰি দিবলৈ কৈছো কথাটো তাতেই
নহলে আপোনালোকৰ ঘৰখনত দুটা ঝাৰু থাকিলে বা ভঙা ঝাৰুটোৰ লগত ভাল ঝাৰুটো থাকিলে আপোনালোকৰ সেইখন ঘৰত কণ্ডল হ'ব অশান্তি আহিব হয় গৃহকণ্ডল হোৱাৰ বহুত সম্ভাৱনা থাকে গতিকে এইটো নহবৰ কাৰণে আপোনালোকে ঝাৰুডালৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ক আৰু ঝাৰুডাল সাৱধানে আপোনালোকে নিৰ্দিষ্ট স্থানতহে মানে ঝাৰু দিয়াৰ পিছত ৰাখক আৰু সন্ধিয়া কেতিয়াও আপুনি ঘৰৰ ভিতৰত ঝাৰু দি বাহিৰলৈ তাৰ মানে এই জাবৰ জোথৰখিনি বা লেতেৰাখিনি বাহিৰ উলিয়াই নেপেলাব গতিকে এইখিনি কাম যদি আপুনি খুব সাৱধানে কৰে সৰু সৰু কথা নহয় জানো কিন্তু ঘৰ এখনৰ শ্ৰীবৃদ্ধিৰ কাৰণে খুবেই প্ৰয়োজনীয় গতিকে খুব সুন্দৰকৈ যদি আপুনি ঘৰখনত ঝাৰুডালৰ ব্যৱহাৰ কৰে আপোনাৰ ঘৰখনতো সুখ শান্তি সমৃদ্ধি লগতে লক্ষ্মীয়ে বিৰাজ কৰিব গতিকে আজি সৰু এটা বিষয় লৈ আমি আহিছিলো সৰু যদিও বহুত গুৰুত্বপূৰ্ণ বিষয় আৰু মানে ঝাৰুটো লওঁতে যেতিয়া ঝাৰুটো দিব তেতিয়া পাৰিলে মা লক্ষ্মীৰ কথাটো চিন্তা কৰিব লাগে মানে তেও এই নিবাসৰ কাৰণে বা শান্তি সমৃদ্ধি নিবাসৰ কাৰণে আমি যেনেকে লেতেৰাখিনি পৰিষ্কাৰ কৰিছো মনৰ ভিতৰতো আমাৰ লক্ষ্মীক মানে আউৰাই থাকে আৰাধনা কৰি উঠি যদি আপুনি ঝাৰুৰে মানে পৰিষ্কাৰ কৰে তেনেহলে সেইখন ঘৰত লক্ষ্মী এটা মানে স্থিতাপি ল'ব গতিকে একেবাৰে সৰু সৰু কথা আপুনি চিন্তা কৰিব আৰু সেই ধৰণে কৰিব আপোনাৰ ঘৰখনতো শ্ৰীবৃদ্ধি আহিব সুখ শান্তি সমৃদ্ধি লগতে লক্ষ্মীয়ে বিৰাজ কৰিব আৰু দেও এইখিনিতে অশেষ ধন্যবাদ জনাইছো বহুখিনি কথা ক'লে ঝাৰু সম্পৰ্কে যদিও সৰু এপাত বস্তু কিন্তু খুবেই প্ৰয়োজনীয় ঘৰ এখনত বস্তু আৰু তাক লৈ পেলাই কেতিয়াবা আমি খুবেই হেমাহি কৰা যায় গতিকে সতৰ্কতা লোৱাটো খুবেই আমাৰ কাৰণে আচলতে প্ৰয়োজনীয় হয় গতিকে ইমানখিনি কথা জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিছো আমাৰ ফালৰ পৰাও ধন্যবাদ থাকিল সকলোৱে যদি উপকৃত হয় আমাৰ এই আজিৰ আলোচনাৰ মেজৰ পৰা তেনেহলে আমাৰ কষ্ট সাৰ্থক হ'ব নিশ্চয় আৰু কমেন্ট কৰি জনাবচোন আপোনালোকেও যদি ঝাৰু সম্পৰ্কীয় আৰু কথা জানে জনাবচোন আমাক আমাৰ ভাল লাগিব নহয় জানো হয় আৰু লগতে অনুষ্ঠানটি চাই যদি ভাল পাইছে শেয়াৰ কৰি দিব আৰু বহুতো লোকে এই অনুষ্ঠানটি চাবলৈ পাব আৰু ঝাৰু সম্পৰ্কে বহুতো কথা জানিব পাৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো আৰু আজিলৈ এই আশাৰে আমি দুয়োগৰাকীয়ে অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব নমস্কাৰ